Good evening and Jai Gurudev. Dear students, today we are going to discuss about ascending and descending order. Ascending and descending order. These are also called increasing and decreasing order. Ascending order. The arrangement of numbers from smallest to greatest is called ascending order. Yes. ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত দেখিছা নাম্বাৰবিলাক ক্ৰমান্বয়ে সৰুৰ পৰা ডাঙৰলৈ বাঢ়ি গৈছে প্ৰথমতে আহিছে 1 তাৰপিছত আহিছে 2 তাৰপিছত আহিছে 3 তাৰপিছত একেবাৰে শেষত আহিছে 4 that means numbers are increasing নাম্বাৰবিলাক বাঢ়ি গৈছে 2 is greater than 1 3 is greater than 2 and 4 is greater than 3 that means সংখ্যাবোৰ এনেদৰে সৰুৰ পৰা এনেদৰে ডাঙৰলৈ বাঢ়ি গৈছে so smallest to greatest হৈছে so সংখ্যাবোৰ এনেদৰে ক্ৰমান্বয়ে সৰুৰ পৰা ডাঙৰলৈ বাঢ়ি যোৱাকে ascending order বোলে yes the arrangement of numbers from smallest to greatest is called ascending order okay it is very easy প্ৰথমতে আমি নাম্বাৰটো একেবাৰে সৰু নাম্বাৰটো লম প্ৰথমতে তাৰপিছত তাতকে ডাঙৰটো আহিব তাৰপিছত তাতকে ডাঙৰটো আহিব একেবাৰে শেষত সবতকে ডাঙৰটো আহিব সো ascending order একেবাৰে প্ৰথমত কি আহিব সবতকে সৰু নাম্বাৰটো আহিব তাৰপিছত একেবাৰে শেষত সবতকে ডাঙৰ নাম্বাৰটো আহিব now descending order the arrangement of numbers from greatest to smallest is called descending order the arrangement of numbers from greatest to smallest is called descending order dear students তোমালোকে দেখিছা নাম্বাৰবিলাক কি হৈছে প্ৰথমতে 4 আহিছে তাৰপিছত 3 তাৰপিছত 2 তাৰপিছত একেবাৰে শেষত আহিছে 1 তাৰ মানে কি হৈছে সংখ্যাবোৰ ক্ৰমান্বয়ে সৰু হৈ গৈ আছে হয়নে সংখ্যাবোৰ ক্ৰমান্বয়ে ডাঙৰৰ পৰা সৰু হৈ গৈছে হয় সো লাৰ্জেষ্ট টু স্মলেষ্ট এনেদৰে লাৰ্জেষ্ট টু স্মলেষ্ট ডাঙৰৰ পৰা সৰু হৈ আহি আছে 3 is less than 4 2 is less than 3 1 is less than 2 সংখ্যাবোৰ ক্ৰমান্বয়ে ডাঙৰৰ পৰা সৰু হৈ আহিছে তো সংখ্যাবিলাক এনেদৰে ক্ৰমান্বয়ে ডাঙৰৰ পৰা সৰু হৈ যোৱাকে descending order বোলে ওকে সো descending order কি আহিব প্ৰথমতে সবতকে ডাঙৰ নাম্বাৰটো আহিব ঠিক আছে প্ৰথমতে সবতকে ডাঙৰ নাম্বাৰটো আহিব আৰু শেষত একেবাৰে সৰু নাম্বাৰটো আহিব ঠিক আছে so this is about the descending order means what the arrangement of numbers from greatest to smallest and to understand this ascending order and descending order we are taking a number line okay so ascending or descending order আমি ভালদৰে বুজি পাবৰ কাৰণে আমি এটা কি কৰিম এডাল নাম্বাৰ লাইন লম so we are taking a number line representing the numbers from 1 to 9 1 ৰ পৰা 9 লৈকে নাম্বাৰছ বিলাক লৈ আমি এডাল নাম্বাৰ লাইন ড্ৰ কৰিলো এতিয়া আমি কিছুমান নাম্বাৰ ইয়াৰ পৰা সাৰ্কেল কৰিছো নাম্বাৰ 2 নাম্বাৰ 4 number 5 number 7 yes তোমালোকে দেখিছা এতিয়া 2 is less than 4 number 2 to 4 তকে সৰু হয় 4 is less than 5 and 5 is less than 7 আৰু এইটা আমি সংখ্যা ৰেখাডালৰ পৰা নাম্বাৰ লাইনডালৰ পৰা বুজিব পাৰিম লেফট সাইডে যিবিলাক নাম্বাৰ থাকে হেবিলাক সৰু হয় ৰাইট সাইডে যিবিলাক নাম্বাৰ থাকে হেবিলাক ডাঙৰ হয় so দেখিছ in an increasing value we can write them as so আমি সৰুৰ পৰা যদি হিহঁতক ডাঙৰলৈ লিখো
প্ৰথমতে সবতকে সৰুটো কোনটো আহিব 2 আহিব হয় তাৰ পিছত আহিব 4 তাৰ পিছত আহিব 5 তাৰ পিছত আহিব হেকত সবতকে 7 টো আহিব বুজি পালানে so this ordering of numbers from smallest to greatest is called ascending order ইতিমধ্যে মই তোমালোকক কৈছে ascending order মানে কি হয় আমি সংখ্যাবোৰক সৰুৰ পৰা ডাঙৰলৈ সজোৱা ঠিক আছে বুজি পালা তোমালোকে আৰু কি কলো মই ascending order প্ৰথমতে সবতকে সৰু নাম্বাৰটো আহিব আৰু হেকত সকলোতকে ডাঙৰ নাম্বাৰটো আহিব so let us try this write the ascending order by forward counting কৰি প্লে আমি ascending order এই নাম্বাৰ বিলাক লিখিব লাগে okay what comes after 2 in the number line you can see it comes 3 just after 2 3 and what comes just after 3 4 5 6 7 8 at the 9 so forward counting কৰি প্লাই আমি কি কৰিব পাৰো আগলৈ আমি কাউন্টিং কৰি প্লাই আমি নাম্বাৰ বিলাক ascending order লিখিব পাৰো ঠিক আছে তোমালোকে এইটা forward counting কৰিবা 3 পাছত কি হ'ব 4 5 6 7 এনেদৰে okay so এনেদৰে তোমালোকে forward counting কৰি ascending order fill up কৰিবা next question this question arrange the given numbers in ascending order তোমালোকক কেবাটাও নাম্বার দিয়া আছে এতে question number 1 you have given many numbers 3 6 1 8 4 so এটা কি কৰিব লাগে তোমালোকে এই নাম্বাৰখিনি ascending orderত সজাব লাগে ascending orderত সজাব লাগে আচ্ছা মই তোমালোকক কি কৈছিলো ascending order মানে কি হয় smallest to greatest হয় the arrangement of numbers from smallest to greatest so সবতকে ইয়াত সৰুটো কোনটো সবতকে smallest নাম্বাৰটো তোমালোকে লেফট সাইডে লিখিব লাগিব ঠিক আছে ascending orderত তো সবতকে সৰু smallest to 1 হয় ইয়াত ইয়াৰ এই গিটাৰ ভিতৰত সবতকে smallest to 1 হয় তো ইয়াতে 1 টো লিখিলা তোমালোকে আচ্ছা 1 টো হৈ গল সবতকে একেবাৰে হেখত কোনটো লিখিবা গ্ৰেটেষ্ট নাম্বাৰটো সব একেবাৰে হেখত লিখিবা এই নাম্বাৰ গিটাৰ ভিতৰত তোমালোকৰ সবতকে ডাঙৰ কোনটো 8 টো সবতকে ডাঙৰ 8 টো হেখত লিখিবা এতিয়া চোৱাচোন তোমালোকে এতিয়া যিকেইটা টিকচিন দিলা হেগিটা সাবত না লাগে এটা টিকচিন দিয়াৰ বাহিৰে 3 6 4 কোনটো স্মলেষ্ট 3 6 4 এইগিটাৰ ভিতৰত 3 টো সবতকে স্মলেষ্ট yes 3 to ahile now between 6 and 4 which is the smallest now which is smaller 4 is smaller and comes 6 that means ami ascending order bilak ki korim ascending order at smallest number bilak left side likhim aru greater number bilak right side likhim buji pala প্ৰথমতে মই কি কৰিলো সবতকে স্মলেষ্ট নাম্বাৰটো লেফট সাইডে লিখিলো আৰু সবতকে গ্ৰেটেষ্ট নাম্বাৰটো ৰাইট সাইডে লিখিলো তাৰ পিছত যিকেইটা নাম্বাৰ বাকি ৰল হেগিটাৰ ভিতৰত স্মলেষ্টটো আকৌ বিচাৰিলো তাৰ পিছত লিখিলো 1 ৰ পাছত 3 তাৰ পিছত আকৌ বিচাৰিলো 4 আৰু 6 ৰ ভিতৰত কোনটো স্মলাৰ 4 টো স্মলাৰ 6 তকে তা 4 ৰ পাছত 6 আহিলে তাৰ পিছত 8 আহিছে সো দিস ইজ দ্য ascending order of these numbers so question number 2 is for yourself next coming descending order I have already said you the ordering of numbers in descending value from greatest to smallest is called descending order so descending order মানে কি হয় সংখ্যাবোৰ আমি নাম্বাৰ বিলাক আমি ডাঙৰৰ পৰা সৰুলে সজাও so descending order মই কি কলো সবতকে প্ৰথমতে ডাঙৰটো আহিব তাৰপিছত হেখত সৰুটো আহিব প্ৰথমতে সবতকে আগত কি আহিব greatest তাৰপিছত আহিব একেবাৰে হেখত smallest ঠিক আছে so you can arrange you can write the descending order by backward counting মানে উল্টাকে কাউন্টিং কৰি প্লাই তোমালকে নাম্বাৰ বিলাক
ডিসেন্ডিং অৰ্ডাৰত লিখিব পাৰিবা ওকে লেটস বেকৱাৰ্ড কাউণ্ট ফ্ৰম নাম্বাৰ 9 9ৰ পৰা বেকৱাৰ্ড কাউণ্টিং কৰোঁ হা 9 8 7 6 5 so this is a descending order so again let us backward count from 8 what will be this 7 6 5 4 3 2 so this is one of the descending order বুজি পালা descending order সবতকে লেফট সাইডে কি হ'ব প্ৰথমতে ডাঙৰটো আহিব গ্ৰেটেষ্টটো আহিব আৰু হেখত একেবাৰে স্মলেষ্টটো আহিব the opposite of ascending order is known as descending order in which the numbers are arranged from higher value to lower value okay dear students now we are going to discuss the next topic ordinal number ordinal numbers ordinal numbers are the numbers which tells us the position ordinal numbers bilake ki koye kore position koye mane bostutu kuntu positionot ase prothom ditiyo titiyo chaturtho hoy so ordinal numbers tells us the position of objects now look at these balls kept in a row kisuan balls tumaloke choasun yate kisuan balls enedore hojai thua ase so the numbers denote their position starting from left so prothomote a number 1 or pra enedore 9 oloki kisuman ball colorful ball hiyote eta line ot hojai thua ase ei number bilake ki korise the numbers denote their position starting from left or left side or pra here pra line to start hoise number 1 or pra or line to hekhot hoise number 9 ot line to hekh hoise ete soasun tumaloke number 1 ot kuntu ball ase green ball ase number 2 t ase yellow ball number 3 t ase blue ball number 4 ot ase violet ball number 5 ot ase ki ase sorry number 4 ot pink color ball ase number 5 ot violet color number 6 ot green color again enere number balls bilak kora hoise eta line ot hojai thua ase so etia the ball with the position 1 is the first or written as 1st te soasun tumalok number 1 position ot jitu ball ase hetu kami ki boli kom first ball ek number te jitu ball ase he ball tuk ami first ball boli kom the ball with the position 2 2 number jitu ball ase ami he ball tu ki kom second ball boli kom second second ball the ball with the position 3 is third the 3 number position jitu 3 number jitu ball ase he ball tu kami third ball boli kom third the ball with the position 4 is 4 number jitu ball ase he ball tu kami fourth ball boli kom okay the ball with the position 5 is fifth or fifth 5 number jitu ball ase etu tak ami fifth ball boli kom the ball with position 6 is sixth 6 number jitu ball ase he ball tu kami ki kom sixth sixth the ball with the position 7 is seventh boli kole e ami 7 number position thoka ball tu bujim the ball with position 8 is 8 eight 8 so 8 number position ot 8 number jitu ball ase ami tak ki boli kom 8th ball the ball with position 9 is called ninth ball বুজি পালা
এতিয়া তোমালোকে চোৱাচোন এইবিলাক ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফথ ছিক্সথ ছেভেন্থ এইথ নাইন্থ চ' এইবিলাক এটা এটা নাম্বাৰ হয় এইবিলাককে আমি অৰ্ডিনেল নাম্বাৰ বুলি কওঁ এই নাম্বাৰবিলাকে কি কৰিছে বস্তুবিলাকৰ পজিশ্যন কৈছে পজিশ্যন তাৰ অৱস্থান বা পজিশ্যন কোনটো জেগাত আছে হি এই লাইনটোৰ কোনটো জেগাত আছে হোৱাট আমি যদি মই সুধো তোমালোকক হোৱাট ইজ দ্য কালাৰ অফ দ্য বল ইন দ্য ফিফথ পজিশ্যন এই 5 নম্বৰ থকা বলটো কালাৰ কি বাৰু তোমালোকক যদি সুধো মই কি কালাৰ হ'ব ইফ আই আস্ক ইউ হোৱাট ইজ দ্য কালাৰ অফ দ্য বল ইন দ্য 8th পজিশ্যন তেতিয়া তোমালোকে নিশ্চয় এই বলটোৰ কালাৰটো ক'বা যদি মই সুধো তোমালোকক হোৱাট ইজ দ্য কালাৰ অফ দ্য বল ইন দ্য ফাৰ্ষ্ট পজিশ্যন 1 নম্বৰ থকা বলটোৰ কথা সুধিছোঁ তেতিয়া মই তোমালোকক তেতিয়া তোমালোকে 1 নম্বৰ বলটোৰ কালাৰটো ক'বা হয় চ' এই নাম্বাৰবিলাকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফথ ছিক্স ছেভেন্থ এইথ নাইন্থ এইবিলাক হৈছে এটা এটা অৰ্ডিনেল নাম্বাৰছ আৰু এইবিলাক নাম্বাৰে কি কৰিছে পজিশ্যন বা অৱস্থান বস্তুটো কোন জেগাত আছে দিজ আৰ ইউজ টু ডিনোট পজিশ্যন অফ এন অবজেক্ট ইন এন অৰ্ডাৰ্ড কালেকশ্যন চ' বস্তুবিলাক অৰ্ডাৰলি থাকিব লাগিব সজ্জিত হৈ থাকিব লাগিব ধুনীয়াকৈ আৰু তেতিয়া আমি কি কৰিব পাৰিম অৰ্ডিনেল নাম্বাৰত আমি অৰ্ডিনেল নাম্বাৰৰ দ্বাৰা বস্তুবিলাকৰ পজিশ্যন কি কৰিব পাৰিম পজিশ্যন ক'ব পাৰিম ঠিক আছে চ' দিছ ইজ এবাউট অৰ্ডিনেল নাম্বাৰছ